নমস্কাৰ। আজি অকণমান চাকৰি সম্পৰ্কে কথা পাতিম। চৰকাৰী চাকৰিয়াল আৰু ব্যক্তিগত খণ্ডৰ চাকৰিয়াল। ব্যক্তিগত খণ্ডৰ চাকৰিয়াললৈ প্ৰথমে আহোঁ। ব্যক্তিগত খণ্ডৰ চাকৰিয়ালসকলে যাৰ পৰা দৰমহা লাভ কৰে, অৰ্থাৎ মালিকৰ পৰা দৰমহা লাভ কৰে আৰু সেই মালিকক ভগৱান স্বৰূপ সন্মান প্ৰদৰ্শন কৰে। এই ব্যক্তিগত খণ্ডৰ চাকৰিয়ালসকলে যাক সেৱা প্ৰদান কৰে, শ্ৰম প্ৰদান কৰে, অৰ্থাৎ কাষ্টমাৰ, এই কাষ্টমাৰবিলাকক যথেষ্ট সন্মান প্ৰদান কৰে। আনহাতে চৰকাৰী খণ্ডলৈ আহোঁ। চৰকাৰী খণ্ডৰ অধিকাংশ চাকৰিয়ালসকলেই নিজকে সৰ্বেসৰ্বা বা নিজকে বছ বুলি ভাবিবলৈ যত্ন কৰে। যাৰ টকাৰে তেওঁলোকে দৰমহা লাভ কৰে, অৰ্থাৎ সৰ্বসাধাৰণ ৰাইজ, আৰু এই সৰ্বসাধাৰণ ৰাইজৰ সৈতে তেওঁলোকে কি ধৰণে ব্যৱহাৰ কৰে মন কৰি চাবচোন। বিভিন্ন চৰকাৰী খণ্ডৰ অফিচ কাছাৰীবিলাকত সৰ্বসাধাৰণ ৰাইজ, দুখীয়া নিচলা ৰাইজসকল কেনেকুৱা ধৰণৰ ব্যৱহাৰ চৰকাৰী খণ্ডৰ অধিকাংশ চাকৰিয়ালবিলাকৰ পৰা লাভ কৰে। চৰকাৰী খণ্ডৰ চাকৰিয়ালসকললৈ মই এটাই আহ্বান জনাব বিচাৰোঁ যে আপোনালোকে চৰকাৰী চাকৰিয়াল হয়, কিন্তু আপোনালোকৰ যি দৰমহা, যি টকা, সেই দৰমহা, সেই টকা সৰ্বসাধাৰণ ৰাইজৰ টেক্সৰ পইচাৰে আহে। সৰ্বসাধাৰণ ৰাইজক আপোনালোকে উচিত মৰ্যাদা, উচিত সন্মান প্ৰদৰ্শন কৰিবলৈ যত্ন কৰক। ধন্যবাদ। জয় অসম।